2022 চনৰ 20 অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এটা প্ৰত্যাহ্বানত তেখেতে আমাক মাতি আলোচনা কৰিছে। আলোচনা কৰি আমাক আশ্বাস আৰু প্ৰতিশ্ৰুতি দিছে। প্ৰতিশ্ৰুতি দি আজি 2 বছৰে তেখেতে আমাৰ এই গোটেই প্ৰতিবাদ বিষয়বস্তুটোৰ পৰা এটা নিৰ্দিষ্ট দূৰত অৱস্থান কৰিছে। আমাৰ এতিয়া ভাবিছোঁ মানুহজনে সেইটো নিৰ্দিষ্ট দূৰত অৱস্থান লৈ আছে আমাৰ পৰা পলাই ফুৰিছে। এতিয়া কথাটো হ'ল আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনাখনে কোৱাৰ দৰে যি আশ্বাস আৰু প্ৰতিশ্ৰুতি দিছিল, লগতে 17-18 প্ৰাৰ্থী কৰা নাই। এই আইনখন প্ৰণয়নৰ কাৰণে যি আশ্বাস কাৰ্যকৰী কৰিব লাগিব 1 নম্বৰ কথা। 2 নম্বৰ কথা, এই আইনখন সংশোধনৰ কাৰণে তেখেতে আমাৰ পৰা এটা খচৰা বিচাৰিছিল। খচৰাটো দিছোঁ আৰু সেই খচৰাটো সম্পৰ্কত দ্বিতীয়লানি আলোচনাৰ কাৰণে তেখেতে আমাক মাতিম বুলি কৈছিল আৰু মাতিম কৈ উঠি তেওঁ 2 বছৰ আমাৰ পৰা পলাই ফুৰি আছে। গতিকে আমি যোৱা বছৰো আমি 19 দিন অনুসৰণ কৰিছোঁ। এইবাৰো আমি আকৌ যোৱাকালিৰ পৰা অনুসৰণ কৰিছোঁ। আমাৰ 3 দিনীয়া অনুসৰণ কালি আমি অনুসৰণ কাৰ্যত সময়। কিন্তু এই 3 দিনৰ ভিতৰত যদি চৰকাৰখনে যদি আমাৰ কোনো খা খবৰ নলয়, কোনো কাৰ্যকৰী ব্যৱস্থা নলয়, তেতিয়াহ'লে এনেকুৱাও হ'ব পাৰে আমাৰ শিক্ষকসকল অতিষ্ঠ হৈ গৈছে। গতিকে আমাৰ শিক্ষকসকলে হয়তো দিছপুৰ ঘেৰাওৱাই হওক বা মুখ্যমন্ত্ৰী বাকলিয়া ঘেৰাওৱাই হওক বা ৰাজপথ অৱৰোধত এনেকুৱা লগতে উদ্যোগ হৈ যাব। আপোনালোকে জানে আমি আজি অনশনস্থলীত উপস্থিত আছোঁ। আজি আমি এতিয়া ৰাতি 10টা বাজি পাৰ হৈছে, কিজানি 10টা বাজিছে নেকি, ঘড়ীটো চোৱা নাই বাৰু। কিন্তু কথা হ'ল আমি অনশনত আমি এখন সংসাৰ পেলাই থৈ কেলৈ আহিছোঁ? আমি ইয়াত শিক্ষা খুজিবলৈ অহা নাই, আমি আমাৰ নিজৰ প্ৰাপ্য বিচাৰি আহিছোঁ। আপোনালোকে আমাক আমাৰ প্ৰাপ্য দিব লাগে আৰু আপোনালোক আহিব লাগে। আমি অনশনস্থলীত আমি বহুত কষ্টত আছোঁ। আমি এখন সংসাৰ পেলাই ল'ৰা ছোৱালী পেলাই থৈ আমি ইয়াত মহৰ কামোৰ খাই এই ঠাণ্ডাত আমি কি কৰি আছোঁ আপোনালোকে চাওকহি। চাই পেলাই আপোনালোকে অনুভৱ কৰক যে আমি ইয়াত কি কৰি আছোঁ। গতিকে আপোনালোক সোনকালে আমাৰ এই অনশনস্থলীত আহক। আমি যাতে আমাক বেছিকৈ প্ৰতিবাদ আৰু অনশন কৰিবলৈ বাধ্য নকৰাব। আপুনি দিয়া কথা মতে আপুনি কাম কৰক। আপুনি কথা দিছিলে আপুনি ভেঞ্চাৰ শিক্ষকৰ